নমস্কাৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো 2024 আহি আছে আৰু 2024 বৰ্ষত কি ব্যৱসায় কৰিলে আপোনাৰ লাভ হ'ব কি ব্যৱসায় কৰি আপুনি উন্নতি কৰিব পাৰিব তাৰে কিছু বিৱৰণী দিব বিচাৰিছো বিভিন্ন বিশেষজ্ঞৰ সৈতে মই কথা পাতিছো তেওঁলোকে পোনপটীয়াকৈ মোৰ লগত সাক্ষাৎকাৰত আহিব বিচৰা নাই তেওঁলোকে মাত্ৰ মোক কেইটামান উদাহৰণ হিচাপে দিছে মই অনানুষ্ঠানিকভাৱে তেওঁলোকৰ সৈতে কথা পাতোতে তেওঁলোকে কৈছে এইবোৰ বিজনেছ কেতিয়াও সেইবোৰ বিজনেছৰ মৰণ নাই ঠিক এনেকুৱা একাংশ বিজনেছ আছে যিবোৰ বিজনেছ কৰিলে বা ব্যৱসায় কৰিলে সেই ব্যৱসায়ত কেতিয়াও মৰণ নহয় সেই ব্যৱসায়ত উন্নতি হ'বই যদি অলপ কষ্ট কৰা হয় অৱশ্যে দক্ষতা লাগিব মানে স্কিল লাগিব ভাল স্কিলৰ সৈতে আপুনি কাম কৰিব লাগিব তেতিয়া সেই বিজনেছৰ ক্ষেত্ৰত আপোনাক কোনেও হৰাব নোৱাৰে কিন্তু 100% নিশ্চিত সেই নিৰ্দিষ্ট বিজনেছ কেইটাত আপুনি সফল হ'ব পাৰিব কেৱল 2024 বৰ্ষতে নহয় 2024 ৰ পাছৰ 10 বছৰ 15 বছৰ তেতিয়ালৈকে এই বিজনেছৰ মৰণ নাই বা তাতোকৈ পাছলৈকে এই বিজনেছৰ মৰণ নাই কিয় কৈছো তাৰো বিৱৰণী আপোনালোকে সেই বিজনেছ কেইটাৰ কথা ক'লেই গম পাব মই প্ৰথমটো বিজনেছৰ কথা যদি আপোনালোকক কওঁ যেটো বিজনেছ 2024ত আৰম্ভ কৰিব পাৰে পূৰ্ণ সম্ভাৱনা আছে সেইটো হৈছে অনলাইন কোচিং যিসকলে ইউটিউব ভিডিঅ' চাই আছে যিসকলে ফেচবুকত চাই আছে সকলোৱে জানে যে আজিকালি অনলাইন কোচিঙৰ ডিমাণ্ড কিমান অনলাইন কোচিঙৰ কথা ক'লে আমি অংকুৰ ৱাৰিকৰ কথা ক'ব পাৰো অংকুৰ ৱাৰিকে অনলাইন কোচিঙৰ ক্ষেত্ৰত বিশেষ ব্যৱসায়িক সফলতা অৰ্জন কৰিছে ঠিক সেইদৰে দেৱ গডভিৰ কথা ক'ব পাৰো তেওঁ অনলাইন কোচিঙৰ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিছে এই ব্যৱসায় সম্প্ৰসাৰণ কৰিছে আৰু এই ব্যৱসায়ৰ জৰিয়তে কোটি লাখ টকা ইনকাম কৰিবলৈ সক্ষম হৈছে অনলাইন কোচিঙৰ কেতিয়াও মৰণ নাই কাৰণ শিক্ষাৰ্থী ওলাই থাকিব আৰু অনলাইনত সকলোৱে শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিবই কাৰণ বিভিন্ন ধৰণৰ কোৰ্স আজিকালি ওলাইছে নতুন কোৰ্স আজিকালি ওলাইছে যিবোৰৰ অনলাইন কোচিং দৰকাৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক চৰকাৰী চাকৰি প্ৰশিক্ষণৰ ক্ষেত্ৰতে হওক আপোনালোকে জানে চৰকাৰী চাকৰি প্ৰশিক্ষণৰ ক্ষেত্ৰত কেনেধৰণে চৰকাৰী চাকৰিৰ বাবে আপুনি সাজু হ'ব তাৰ বাবেও অনলাইন কোচিঙৰ ব্যৱস্থা আছে প্ৰতিটো ক্ষেত্ৰতে অনলাইন কোচিঙৰ ব্যৱস্থা আছে আপুনি অনলাইন কোচিঙৰ এই ব্যৱসায়ক বহু দূৰলৈকে নিব পাৰিব যদি আপোনাৰ ওচৰত দক্ষতা যদি আছে অনলাইন কোচিং আপুনি খুলি ভাল ব্যৱসায় কৰিব পাৰে অথবা আপোনাৰ যদি দক্ষতা আছে আন মানুহক আপুনি এই ব্যৱস্থাটোৰ মাজলৈ আনিব পাৰে আৰু সেই ব্যৱস্থাটোৰ মাজলৈ আনি আন ফেকাল্টিৰ জৰিয়তে আপুনি অনলাইন কোচিং চেণ্টাৰ খুলিব পাৰে বহুত সম্ভাৱনা আছে এইটোত দ্বিতীয়টো হৈছে হেল্থ কেয়াৰ ৰিলেটেড বিজনেছ যিসকলে হেল্থ কেয়াৰৰ সৈতে জড়িত ব্যৱসায় কৰে ফাৰ্মাচীয়ে হওক বা আন কেতবোৰেই হওক তেওঁলোকৰ কেতিয়াও মৰণ নাই 2024 বৰ্ষই নহয় আগন্তুক গোটেই জীৱনৰ বাবে তেওঁৰ মৰণ নাই যদি ভাল দক্ষতা সম্পন্নভাৱে সেইখিনি কৰা হয় কাৰণ আমি জানো মানুহৰ আজিকালি সকলো হেল্থ কনচিয়াছ হৈ পৰিছে আৰু বিভিন্ন বেমাৰ আজাৰ আজিকালি মানুহৰ থাকেই সেই বেমাৰ আজাৰৰ সৈতে যুঁজিবলৈ যদিও মই মোৰ ব্যক্তিগত এটা ৰায় হৈছে যে স্বাস্থ্য খণ্ডক লৈ কেতিয়াও ব্যৱসায় কৰিব নালাগে কিন্তু আমাৰ ভাৰতবৰ্ষৰ দুৰ্ভাগ্য যে ভাৰতবৰ্ষত স্বাস্থ্য খণ্ডক লৈ বেছি বেপাৰ হৈ আছে স্বাস্থ্য খণ্ডক লৈ বা শিক্ষা খণ্ডক লৈ মই ইয়াৰ পূৰ্বে অনলাইন কোচিঙৰ কথা ক'লো শিক্ষা খণ্ড আৰু স্বাস্থ্য এই দুইটাক লৈ ব্যাপক ৰূপত বেপাৰ হৈ আছে ভাৰতবৰ্ষত যি শিক্ষা আৰু স্বাস্থ্য বিনামূলীয়া হ'ব লাগে এটা সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে কৈছিল যে ন্যায় ব্যৱস্থা শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য ব্যৱস্থা এই তিনিটা বিনামূলীয়া কৰাৰ বাহিৰে দেশৰ মানুহক কোনো বিনামূলীয়া সেৱা দিব নালাগে কিন্তু আমাৰ বাবে দুৰ্ভাগ্যজনক যে এই তিনিটা ক্ষেত্ৰতে এতিয়া ব্যৱসায় হৈছে শিক্ষা স্বাস্থ্য আৰু আইন ব্যৱস্থাতে যি কি নহওক যিটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি আমি ক'ব পাৰোঁ কিন্তু এই স্বাস্থ্য খণ্ডক লৈও ব্যাপক ৰূপত আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আপুনি স্বাস্থ্য খণ্ডৰ যিকোনো ক্ষেত্ৰৰ সৈতে জড়িত হওক আৰু আপোনালোকে চাৰ্চ কৰক যে ফাৰ্মাচী খুলি কোন জেগাত ফাৰ্মাচী খুলিলে লাভ হ'ব বা ফাৰ্মাচীৰ বাদেও ফাৰ্মাচীৰ বাবে ডিষ্ট্ৰিবিউশ্যনৰ যিখিনি কোম্পানী আছে ফাৰ্মাচীৰ সামগ্ৰী দিয়াৰ যি ব্যৱস্থা আছে সেই ব্যৱসায়ো আপুনি কৰিব পাৰে হস্পিটেলত সামগ্ৰী চিকিৎসাজনিত সামগ্ৰী দিয়াৰ ব্যৱস্থা বা আন কেতবোৰ ব্যৱস্থা মুঠতে স্বাস্থ্যৰ সৈতে জড়িত যিখিনি ব্যৱস্থা আছে বা ব্যৱসায় আছে সেই ব্যৱসায় কৰি আপুনি দুপদুপে উন্নতি কৰিব পাৰে 3 নম্বৰ বিজনেছটো হৈছে কণ্টেণ্ট ক্ৰিয়েশ্যন মানে এই মুহূৰ্তত আপুনি যিটো ভিডিঅ' চাই আছে সেইটোৰ ক্ষেত্ৰতে হওক অথবা ফেচবুকত যিটো ভিডিঅ' চাই আছে সেইটোৰ ক্ষেত্ৰতে হওক অথবা আন ক্ষেত্ৰতে হওক আন ছ'চিয়েল মাধ্যমৰ জৰিয়তে ইনষ্টাগ্ৰাম অথবা আন কেতবোৰ মাধ্যম আছে ইউটিউবৰ শ্বৰ্টছ ৰিলছ এই সকলোতে যিবোৰ কণ্টেণ্ট আপোনালোকে পাই থাকে সেই কণ্টেণ্টৰ যথেষ্ট সম্ভাৱনা আছে বহুতে ভাবিছিল যে কৰোনাৰ সময়ছোৱাতেই কণ্টেণ্ট ক্ৰিয়েশ্যন যিসকলে কৰিছিল তেওঁলোকৰ উন্নতি হৈছে সেইটো নহয় এইখন মাৰ্কেট প্ৰকৃত অৰ্থত বহুত বহল বহুত ডাঙৰ আপুনি কল্পনা কৰাতকৈ ডাঙৰ কাৰণ আজিকালি ডিজিটেল যুগ আৰম্ভ হৈ গৈছে আপোনালোকে সকলোৱে জানে সকলো ডিজিটেলি হৈ থাকে আৰু তাত কণ্টেণ্ট ক্ৰিয়েশ্যন যদি ভালদৰে কৰা হয়
সেই কণ্টেণ্ট ক্ৰিয়েশ্যনৰ বহুত মূল্য আছে স্পন্সৰশ্বিপ পাব পাৰে আন কেতবোৰ আপুনি সুবিধা পাব পাৰে মুঠতে ইয়াত পটেনচিয়েলিটি ইমান বেছি যে আপুনি কল্পনাও কৰিব নোৱাৰে সেয়েহে কণ্টেণ্ট ক্ৰিয়েশ্যন 2024ত আৰম্ভ কৰাৰ এটা সুবৰ্ণ সুযোগ আপোনালোকৰ বাবে আছে ভাল কণ্টেণ্ট দিয়ক ভাল কণ্টেণ্টক ভাল এডিটিঙৰ জৰিয়তে আপোনালোকে কৰক তেতিয়াহ'লে চাব আপোনালোকৰ কণ্টেণ্ট কিমান দূৰলৈকে শিপাই যায় কিমান দূৰলৈকে বিস্তৃত হৈ যায় সেয়েহে কণ্টেণ্ট ক্ৰিয়েশ্যনক মই 3 নম্বৰ স্থানত ৰাখিছোঁ 2024ত আপুনি কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাম কৰিব পাৰে বিভিন্ন মাধ্যমৰ জৰিয়তে 4 নম্বৰতে হৈছে ইঞ্চুৰেঞ্চ ক্ষেত্ৰ হয় এই সেক্টৰটো মানুহে যদিও কয় বহুতে কয় কি কামৰ কাম নহয় মানুহৰ ভয় আছে ফিয়াৰ আছে যিকোনো ক্ষেত্ৰতে মানুহৰ এটা ভয় ভাৱ থাকে মোৰ কি হ'ব কাইলৈ মই নাথাকিলে মোৰ পৰিয়ালৰ কি হ'ব লগতে আন কেতবোৰ কথাও থাকে মেডিক্লেমৰ কথাই যদি আমি কওঁ মেডিকেল ইঞ্চুৰেঞ্চৰ কথাই কওঁ সেইবোৰতো মানুহৰ স্বাস্থ্যজনিত আজিকালি বহুখিনি ভয় থাকে যে মোৰ যদি বেমাৰ হৈ যায় মোৰ যদি লিভাৰ বেয়া হৈ যায় মোৰ যদি কিডনি বেয়া হৈ যায় বা আন কেতবোৰ বেমাৰ হৈ যায় তেনেহ'লে মোৰ ইমান টকা মই ক'ৰ পৰা পাম লাখ টকা লাগিব সেই ইঞ্চুৰেঞ্চৰ সৈতে যিসকল জড়িত যিসকলে মেডিক্লেম কৰি দিয়ে অথবা লাইফ ইঞ্চুৰেঞ্চ কৰি দিয়ে অথবা টাৰ্ম ইঞ্চুৰেঞ্চ কৰি দিয়ে সেই ব্যৱসায়টো বৰ ভাল ব্যৱসায় হিচাপে পৰিগণিত হৈ আহিছে আৰু সেই ব্যৱসায়টো বহুত দিনলৈকে থাকিব ইয়াক যদি আপুনি ভালদৰে কৰে ভাল কিছুমান ইঞ্চুৰেঞ্চ কোম্পানীৰ সৈতে যদি আপুনি জড়িত হৈ কৰে তেনেহ'লে এই ব্যৱসায়ত বহুতখিনি আপোনাৰ উন্নতি আছে কাৰণ মানুহৰ ইয়াৰ সৈতে ভয় ভাৱটো জড়িত হৈ আছে মানুহে ভয় কৰে জীৱন হেৰুৱাৰ ভয় বেমাৰ হোৱাৰ ভয় লাখ টকা খৰচ হোৱাৰ ভয় আৰু আন কেতবোৰ ভয়টো থাকেই সেয়েহে ইঞ্চুৰেঞ্চ ক্ষেত্ৰৰ সৈতে এই সেক্টৰটোৰ সৈতে যিসকল জড়িত হয় ভালদৰে যদি কাম কৰে মন পুতি যদি কাম কৰে এই ক্ষেত্ৰটোত ব্যৱসায় কৰি বহুত উন্নতি কৰাৰ সম্ভাৱনা আছে পঞ্চমটো ব্যৱসায় হৈছে ডিষ্ট্ৰিবিউচনৰ সৈতে জড়িত ব্যৱসায় মাৰ্কেটত কোনটো সামগ্ৰীৰ ডিমাণ্ড সবাতোকৈ বেছি তাৰ ওপৰত আপুনি যদি ভালদৰে এনালাইচিছ কৰি লয় পৰীক্ষা কৰি লয় সাৰ্ভে কৰি লয় তেতিয়া আপুনি গম পাব যে এই ডিষ্ট্ৰিবিউচন লিড যিবোৰ বিশেষ কাম আছে সেইবোৰত কিমান সম্ভাৱনা আছে হোলচেলৰ মাৰ্কেটৰ কথা আমি সকলোৱে জানো বহুতে হোলচেল দোকান খোলাৰ ওপৰত গুৰুত্ব দিয়ে ৰিটেল দোকানতকৈ হোলচেল দোকান খুলি বেছি সংখ্যকে অধিক টকা উপাৰ্জন কৰে মানুহে জানে ৰিটেলৰ অলপ কষ্ট কম কিন্তু হোলচেলাৰে বৃহৎ অৰ্থত বহল অৰ্থত কাম কৰে আৰু তেওঁলোকে বহুত দূৰলৈকে কাম কৰাৰ সম্ভাৱনা থাকে সেইকাৰণে ডিষ্ট্ৰিবিউচন লিড যিখিনি ব্যৱসায় আছে সেই তেনেধৰণৰ ব্যৱসায় আপুনি কৰক হোলচেল মাৰ্কেটেই হওক বা আন ক্ষেত্ৰতেই হওক যাৰ জৰিয়তে আপুনি ডিষ্ট্ৰিবিউচন কৰিব পাৰে হিন্দুস্তান ইউনিলিভাৰৰ কথা আমি জানো ডিষ্ট্ৰিবিউচনৰ ক্ষেত্ৰত বিশেষ তেওঁলোকে স্থান অধিকাৰ কৰিছে তেনেদৰে বহুকেইটা আছে ইণ্ডিয়া পোষ্টৰ কথাই আমি কওঁ এই ডিষ্ট্ৰিবিউচন ৰিলেটেড যিবোৰ ব্যৱসায় আছে আপোনালোকে নেটত চাৰ্চ কৰি চাওক ডিষ্ট্ৰিবিউচন ৰিলেটেড কি ব্যৱসায় আছে সেই ডিষ্ট্ৰিবিউচন ৰিলেটেড যিকোনো ব্যৱসায় আপোনালোকে আৰম্ভ কৰিব পাৰে 2024 বৰ্ষত বহুখিনি সম্ভাৱনা আছে এই 5টা ব্যৱসায় মই কৈ দিলোঁ আপোনালোকক 1 2 3 4 5 এই 5টা ব্যৱসায়ৰ সম্ভাৱনা কেৱল 2024 নহয় আগন্তুক বহু দিনলৈকে যথেষ্ট পৰিমাণে আছে এই ক্ষেত্ৰত আপোনালোকৰ কি মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক ধন্যবাদ